নমস্কাৰ 5 বছৰৰ শিশুৰ মৃত্যুৰ এটি মূল কাৰণ হৈছে ডায়েৰিয়া হেয়েহে ঘৰে ঘৰে যাতে ওআৰএছ ব্যৱহাৰ কৰে তথা গাঁৱৰ সকলো মানুহ ডায়েৰিয়াৰ প্ৰতি সজাগ আৰু সচেতন হয় তাৰ বাবে ডায়েৰিয়া নিয়ন্ত্ৰণ অভিযান 2024ৰ আৰম্ভণি কৰা হৈছে এই অভিযানটি 30 জুলাইৰ পৰা 20 ছেপ্টেম্বৰলৈ চলিব আশা বাইদেউৰ এই অভিযানটিত কৰিবলগীয়া কাম হৈছে 5 বছৰ তলৰ শিশু থকা সকলো পৰিয়াললৈ এটা ওআৰএছৰ পেকেট বিতৰণ কৰা ডায়েৰিয়াত আক্ৰান্ত 5 বছৰ তলৰ শিশুক 14টা জিংক টেবলেট বিতৰণ কৰা আশা বাইদেৱে সামূহিকভাৱে 10-12টা পৰিয়াল একগোট কৰাই ওআৰএছ প্ৰস্তুত কৰাৰ প্ৰণালী দেখুৱাই দিব লাগিব তাৰ উপৰি ভিএইচএছএনডি ভিএইচএছএনসি আৰু আত্মসহায়ক গোটৰ মিটিংবোৰতো ওআৰএছ প্ৰস্তুত কৰাৰ প্ৰণালী প্ৰদৰ্শন কৰিব পাৰিব আশা বাইদেৱে ডায়েৰিয়া হোৱা ৰোগীক চিনাক্ত কৰি স্বাস্থ্য কেন্দ্ৰ যাবলৈ পৰামৰ্শ তথা পঠোৱাৰ ব্যৱস্থা কৰিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা সাফ চিকুণতাৰ গুৰুত্বপূৰ্ণতা আৰু হাত ধোৱাৰ প্ৰক্ৰিয়াসমূহ গাঁৱৰ সকলো মানুহকে জনাব লাগিব আৰু তাৰ সজাগতা সৃষ্টি কৰিব লাগিব ডায়েৰিয়া আৰম্ভ হোৱাৰ লগে লগে শিশুক ওআৰএছ আৰু অতিৰিক্ত তৰল পদাৰ্থ দিব লাগে আৰু ডায়েৰিয়া বন্ধ নোহোৱালৈকে চলি থাকিব ডায়েৰিয়াত আক্ৰান্ত শিশুক 14 দিনৰ জিংক দিব লাগে শিশুৰ ডায়েৰিয়াৰ সময়ত ওআৰএছ আৰু জিংক ব্যৱহাৰ কৰাটো নিৰাপদ প্ৰাথমিক চিকিৎসা ধন্যবাদ সকলো আশাকৰ্মীৰ পৰা সহযোগিতা কামনা কৰিলো ধন্যবাদ